চালা নীতিশ তিৱাৰীকো আজি মানে টিজাৰটো ড্ৰপ কৰিব লগা আছিল ইমান ব্যস্ত হৈ আছিল একদম টিজাৰটো দেখাৰ পাছত কেতিয়া ভিডিঅটো বনাম ভিডিঅটো একদম পুৰা এক্সাইটমেন্ট ভৰ্তি হৈ গৈছিল বন্ধুসকলটো আপোনালোকে নিশ্চয় দেখিলে যে আজি একদম ধামাকেদাৰ এটা টিজাৰ মুকলি কৰা হৈছে আৰু হেতু কোৰ আপোনালোকে নিশ্চয় গম পাইছে হেতু হৈছে ৰামায়ণ যে নেকি ইন্ডিয়াৰ বিগ বাজেট মানে একদম বহুত বিগ বাজেট আপোনালোকে ইমাজিন কৰক 4000 কোটি টকীয়া সিনেমা যেটি দুটা পাৰত আহিব 2000 কে ইয়াতে বাজেট পোৱা হৈছে আমাক ঠিক আছে তো ফাইনালি তাৰ এটা টিজার আহি গৈছে আগতে এটা গ্লিম্পস আহিছিলে যে নেকি আমাক দেখুৱাইছিলে তাৰ ভিজুৱেলছ কিনি আৰু ইয়াতো মানে এনেকুৱা ভিজুৱেলছ দেখাইছে ও মাই গড একদম টপ নচ মানে প্ৰত্যেকটো ফ্ৰেম এটা ওয়ালপেপাৰ সেট হৈ যাব আৰু কোন মানে সিনেমাই বহুত বস্তু ব্ৰেক কৰি দিব মানে বহুত ৰেকৰ্ড ভাঙি দিব নীতিশ তিৱাৰীৰ আপোনালোকে গম পায়নে বলিউডৰ যিখন টপেষ্ট সিনেমা বক্স অফিস কালেকশন ওয়াইজ এইখন দাঙ্গল যিখন নীতিশ তিৱাৰীয়ে ডাইৰেক্ট কৰিছিলে আৰু এইখনো নীতিশ তিৱাৰীৰ দ্বাৰা ডাইৰেক্ট কৰা মুভি যি আহিব লগা হৈছে ৰামায়ণ যিনিকি দংগলৰ ৰেকৰ্ডটো ভাঙিবই ধুৰন্ধৰ 1 আৰু 2 ৰেকৰ্ড ভাঙিব পৰা পটেনশিয়াল কেপাসিটি এইখন আছে যি নেকি আমাৰ ইন্ডিয়ান হিষ্ট্ৰি কালচাৰক ৰিপ্ৰেজেন্ট কৰিব ওয়াৰ্ল্ড ওয়াইড ঠিক আছে আমি হৰে পৰা ৰামায়ণ চাই ডাঙৰ হোৱা মানুহ আমি মহাভাৰত চাই ডাঙৰ হোৱা মানুহ আমি নিজৰ ইন্ডিয়ান হিষ্ট্ৰি কালচাৰ বিষয় আমি জানো যি নেকি হৰতে স্কুলৰ পৰা আহি বেগ পেলাই লগালগ গধুলি ৰামায়ণ মহাভাৰত চাবলৈ বহি যাওঁ ঠিক আছে তো হেতু একদম নষ্টালজিয়া ফেক্টৰ ভাই তো এতিয়া আমাৰ হি নষ্টালজিয়া ফেক্টৰটো এটা মানে আকৌ পুনৰ হি নষ্টালজিয়ালৈ আমাৰ ঘূৰাই যাবলৈ লৈ আছে ৰামায়ণ যাৰ কি ষ্টৰি ওয়াইজ তো আমি সকলোৱে গম পাওঁ যে ৰামায়ণত কি হৈছে কি নাই কিন্তু একদম ফুল ডিটেইলিং আৰু একদম টপ নচ ভিজুৱেলৰ সৈতে আনিছে নীতিশ তিৱাৰী আৰু একদম মাষ্টাৰপিস টিজার ডেলিভাৰ কৰিছে যি নেকি মনটো শান্তি দিছে ইয়াত প্ৰবলেম এটা ক্ৰিয়েট কৰি আছিল কি বহুতৰ কনফিউজড আছিল যে এজ এ লৰ্ড ৰাম হিচাপে ৰণবীৰ কাপুৰক সকলোৱে মানে ভাবিবলৈ বিচৰা নাছিলে কিন্তু আপোনালোকে সব ৰণবীৰ কাপুৰ ইমান শান্ত প্ৰকৃতিৰ লাগিছে ইয়াতে তাৰ যেটো মানে এক্সপ্ৰেছনৰ জোৰা যেটো এক্টিং চকুৰে যেটো এক্টিং তাৰ যেটো মানে বডি ল্যাঙ্গুৱেজৰ এক্টিং বহুত ধুনীয়াকৈ ফুটি উঠিছে আপোনালোকে তাৰ এক্টিং ওয়াইজটো সন্দেহ কৰিবলৈ একোৱে নাই বাৰ্ফি সঞ্জু নিচিনা সিনেমা দিয়াৰ পাছত এনিমুলা নিচিনা ব্ৰুটেল ভাইলেন্ট সিনেমা দিছে আৰু তাৰ পাছত ডাইৰেক্ট এতিয়া এইখন সিনেমা আহিছে ৰামায়ণ ও মাই গড এইখনটো মোক পুৰা 3D চাম একদম ফাৰ্স্ট ডে ফাৰ্স্ট শো এক্সপেৰিয়েন্স কৰিবলৈ যাব লাগিব উইথ দ্য ফ্যামিলি আপোনালোকে নিশ্চয় যাব আৰু আপোনালোকে কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব যে ৰামায়ণ টিজাৰটো চালে নে নাই আৰু যদি চাইছে এই টিজাৰটো কেনেকুৱা পালে মোৰ ফালৰ পৰা যদি এইটো 10 on 10 টিজাৰ ইয়াৰ মানে গ্ৰাফিক্স চক আৰু ভিএফএক্স অফ প্ৰডাকচন কোৱালিটি চক আৰু লাষ্টৰ যেটো 2 সেকেন্ডৰ যেটো গ্লিম্পস আহিছে ইয়াছৰ এজ ৰাৱণ ও মাই গড ৱাকিং কৰি প্লাই যেনেকৈ যায় আৰু তাৰ পাছত যেটো পুষ্পক বিমান দেখুৱাইছে আপোনালোকে পুষ্পক বিমান চক ফুল পাহৰ নিচিনা এইটো বস্তু আসলতে ঠিক আছে আমি পুত্ৰ মানে ৰামায়ণক বেছি সন্দেহ কৰি আছিল কিন্তু আদিপুৰুষ ওলাই যাব নেকি কিনবা কিন্তু আদিপুৰুষৰ জখমত এইটো মলম দি প্লাই ইন্ডিয়ান হিষ্ট্ৰি চেঞ্জ কৰা ৰেকৰ্ড কৰিবলৈ গৈ আছে যি ৰামায়ণ টিজাৰ একদম সেলিউট নীতিশ তিৱাৰী তো বন্ধুসকল হলিউড আৰু বলিউড লেভেলক পিক্স কৰি প্লাই যেটো এতে মিউজিক উলিয়াইছে মানে জিমাৰ আৰু এআৰ হেমানৰ ও মাই গড একদম বুষ্ট বাম্পছ আহি গৈছে একদম মানে তাবাহি মানে আউটস্ট্যান্ডিং মাইন্ড ব্লোইং মিউজিক আৰু টিজাৰটো দেখাৰ পাছৰ পৰা ট্ৰেইলাৰটো কেতিয়া আহিব বুলি এটা এক্সাইটমেন্ট বহুত বেছি বাঢ়ি গৈছে ইফালে ধুৰন্ধৰে ধুমা সৃষ্টি কৰিছিলে তাৰ পাছত লগালগে বলিউডে আৰু এটা গেম খেলি দিলে নীতিশ তিৱাৰী আহিবলগীয়া ৰামায়ণখন যেনেকি 8 এপ্ৰিলত আহিব লগা হৈ আছে 2026 আৰু মানে কৈছো নহয় তেতিয়ালৈকে ৰবলৈ সময় নাই মতে সোনকালে আৰু চাবলৈ যাব লাগিব মানে কেনেকুৱা এক্সাইটমেন্ট এখন মুভিৰ কাৰণে আপোনালোকে একদম কেনেকুৱা পালে টিজাৰটো ক'বলৈ একদম নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই জয় শ্ৰী ৰাম